যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ওপৰত আৰু তাতে মই আলোচনা কৰিছিলোঁ কেনেকৈ এই পৰ্টেলটোত নাম ৰেজিষ্টাৰ কৰিম আৰু এই পৰ্টেলটোত নাম ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমাক কি ডকুমেণ্টছ লাগিব এই সম্পৰ্কত আলোচনা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'ত আমি এই পৰ্টেলটোত নাম ৰেজিষ্টাৰ কৰাৰ পিছত আৰু আমাৰ কিবা কাম থাকে নেকি এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আৰু যেতিয়া আমি মেডিকেলত দেখাম বিলবোৰ আমি লৈ আনিম মেডিকেলৰ পৰা কিবা বেমাৰ হ'লে, তো সেই বিলবিলাকৰ আমি ৰিইম্বাৰ্চমেণ্টৰ কাৰণে যেতিয়া ক্লেইম কৰিম তেতিয়া আমাক আৰু কিছুমান ফৰ্ম লগা হয়। এই ফৰ্মবোৰ আমি ক'ত পাম, ক'ত বিচাৰি যাম, তো এই সম্পৰ্কত এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পোনপ্ৰথমে সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ, আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে চেনেলটো যাতে ফাৰ্ষ্ট টাইম চাইছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল, আপোনালোকৰ কলিগৰ মাজত, যাতে তেওঁলোকে এই স্কিমখনৰ সুবিধাখিনি ল'ব পাৰে বা সঠিকভাৱে আগবাঢ়ি যাব পাৰে। তো আমি এতিয়া মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত পৰ্টেলটোলৈ যাম। গৈ পেলাই এইটো খোলা গৈছে দেখিছেনে? তো ইয়াতে যদি আপোনালোকে ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। বেনিফিচিয়াৰী লগ ইন বুলি দেখিছে, বেনিফিচিয়াৰী লগ ইন, তাত আমি যাম। আৰু ইয়াত গ'লে যদি আপুনি এমপ্লয় হয় এমপ্লয়টো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰিলে ইয়াতে পান নম্বৰ, PPN নম্বৰ, GPF নম্বৰ, পান কাৰ্ড নম্বৰটো জানে সকলোৱে। PPN নম্বৰটো যদি NPS একাউণ্ট আছে তেতিয়াহ'লে এইটো আপোনাৰ থাকিব। তাৰপিছত GPF নম্বৰটো জানেই। আৰু যদি পেঞ্চনাৰ হয়, পেঞ্চনাৰ হ'লে কি লাগিব চাই ইয়াতে দেখুৱাই দিছোঁ। পান নম্বৰ নাইবা PPO নম্বৰ, যিটো আমাৰ পেঞ্চন পে'মেণ্ট অৰ্ডাৰ নম্বৰ এটা আহে সেইটো। গতিকে মই এতিয়া মোৰ একাউণ্টটো খুলি আপোনালোকক দেখাই দি আছোঁ। তাৰপিছত ইয়াতে মই পান নম্বৰটো দিম। পান নম্বৰটো দিয়াৰ পিছত মোৰ মোবাইল নম্বৰটো দিব লাগিব। এটা OTP আহিব মোবাইলত। OTPটো অহাৰ পিছত মই লগ ইন কৰিব পাৰিম। তো OTPটো আহি গৈছে। OTPটো মই দেখাই আছোঁ, ইয়াতে এণ্ট্ৰি কৰি আছোঁ 214। মই ইতিমধ্যে বাকী গোটেইখিনি কাম কৰিছিলোঁ, কেৱল মোৰ এটা কুৱেৰি এটা ইয়াতে দেখিছেনে? গোটেইখিনি মই ডকুমেণ্টছ আপলোড দিয়াৰ পিছতো এটা কিবা এটা প্ৰব্লেম ওলাইছে, কুৱেৰি ৰিপ্লাই পেণ্ডিং বুলি আহিছে। এই কুৱেৰি ৰিপ্লাই কিহৰ কুৱেৰি আছে মই চালে গম পাম। ইয়াতে ডকুমেণ্ট ছেকশ্যনত চালে গম পাম কি কুৱেৰি আছে। আৰু কুৱেৰি দেখিছেনে ইয়াতে, বেংক IFSC কোড ইজ নট মেনশ্যন ইন দ্য পাছবুক, কাইণ্ডলি মেনশ্যন দ্য IFSC কোড ইন দ্য পাছবুক। তো মই মোৰ মাদাৰক নমিনি দিছিলোঁ। তো নমিনি দিয়াৰ পিছত যিখন মাৰ যিখন পাছবুক দিছিলোঁ তাত IFSC কোডটো ক্লিয়াৰকৈ নাই। তো সেইটো কাৰণে এইটো অবজেকশ্যন দিছে। এইটো এটা ঠিক কৰিব লাগিব। মই কৰাই নাই, বহুদিন হ'ল এইটো আহি থকা। তো এনেকৈ ডকুমেণ্টছবিলাক আপোনালোকে আপলোড দিলেও কেতিয়াবা মিষ্টেক হৈ যায়। এতিয়া মই দেখাম আপোনালোকক কেনেকৈ যদি ক্লেইম কৰিব লগা হয় ফৰ্মবিলাক ক'ত পাব। ইয়াতে FAQ দেখিছে, ইয়াতে আপোনালোকে ফৰ্মবিলাক পাব। FAQ ইয়াতে আছে। তাৰপিছত অপাৰেশ্যনেল গাইডলাইনখনো পাব ইয়াতে। এছেঞ্চিয়েল চাৰ্টিফিকেট, এইখন ক্লেইম কৰাৰ টাইমত এইখন লগা হয়। এইখন যদি মই খুলি দেখাই দিওঁ আপোনালোকক, এই ফৰ্মখন লগা হয় যেতিয়া ক্লেইম কৰিব যাব। ভাউচাৰ নাম্বাৰ কিবা কিবি দিব লাগে ইয়াতে। তাৰপিছত আৰু এখন লাগে, এইখন হৈছে ৰিকমেণ্ডেশ্যন। এইখন ফৰ্মত কি আছে চাওঁ, ৰিকমেণ্ডেশ্যন অফ অথৰাইজ মেডিকেল এটেণ্ডেণ্ট, মেডিকেলৰ পৰা দিয়ে এইখন লিখি। তাৰপিছত আণ্ডাৰটেকিং থাকে এখন, আণ্ডাৰটেকিং অফ, এইবিলাক ফৰ্ম গোটেইবিলাক ইয়াতে পাব। আৰু আণ্ডাৰটেকিং ডিপেণ্ডেণ্ট, কণ্ট্ৰিবিউশ্যন আণ্ডাৰটেকিং, তাৰপিছত কোনোবাই যদি কণ্ট্ৰিবিউশ্যন সম্পৰ্কীয় ইয়াতে ফৰ্ম এখন আছে, কি কণ্ট্ৰিবিউশ্যন চাই আছোঁ। তো আপুনি যদি কিবা ক্লেইম কৰে, ক্লেইমটো ছেটেল হয়, তাৰপিছতো যদি এইটো কণ্টিনিউ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে এই ক্লেইমখন আছে, ক্লেইম ফৰ্মেট আছে। গতিকে যিমানখিনি ফৰ্ম ইয়াতে পাব। আৰু এখন ইম্পৰ্টেণ্ট ফৰ্ম এখন আছে ইয়াতে, আনমেৰিড ডিক্লাৰেশ্যন ফৰ্ম। আনমেৰিড ডিক্লাৰেশ্যন যদি আপোনাৰ আনমেৰিড ছোৱালী আছে তেতিয়াহ'লে এই ফৰ্মখন দিব লাগে। এই ফৰ্মেটটো ফিল আপ কৰি আপলোড দিব লাগিব। এইখন ফৰ্ম ফিল আপ কৰি আপলোড দিব লাগে। গতিকে এইবিলাক হৈছে কি কি ফৰ্ম দৰকাৰ হয়, এইবিলাক ইয়াতে দিয়া আছে। আৰু এডভান্স ৰিকুৱেষ্টৰ ফৰ্মো আছে ইয়াতে। এইখন হৈছে এডভান্স ৰিকুৱেষ্ট ফৰ্ম।
গতিকে এই আপুনি ক্লেইম চেইমবিলাক তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনালোকৰ একাউণ্টটো ক্লিয়াৰ হৈ থাকিব। গোটেইখিনি ক্লিয়াৰ হৈ যেতিয়া থাকিব তেতিয়াহে আপুনি ক্লেইম কৰিব পাৰিব। গতিকে যিমান সোনকালে পাৰে আমি আমাৰ একাউণ্টটো ক্লিয়াৰ কৰিবলৈ ডকুমেণ্টছবিলাক ক্লিয়াৰ কৰি আপডেট দিব লাগে। ইয়াতে CGS ৰেট, মেডিকেলৰ ৰেটবিলাকো আছে, গোটেইবিলাক আছে ইয়াতে, আপোনালোকে ডিটেইলছ পাই যাব। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা দি দিব আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম। থেংক ইউ।